Hello students, আজি মই তোমালোকক কামৰূপ মেট্ৰৰ মানে যিমানখিনি কোৱেশ্চন বাকি থাকি গৈছিলে তো সেইখিনি কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো আমি যোৱাটো ক্লাছত কামৰূপ মেট্ৰৰ কোৱেশ্চন নম্বৰ 45 লৈকে কমপ্লিট কৰিছো তো আজি আমি তাৰ পিছৰ পৰা ডিসকাস কৰিবলৈ লৈছো ওকে তো কোৱেশ্চন নম্বৰ 5 to কি কৈছে বা চাই লোৱা আৰু কোৱেশ্চন নম্বৰ 46 to কি কৈছে যে উৎপাদক বিশ্লেষণ কৰা কি কৈছে উৎপাদক বিশ্লেষণ কৰিব দিছে তো আমাক কৈছে কি L plus M whole square minus L minus M whole square তো এটো দেখাত কেনেকুৱা লাগিছে a square minus b square তো আমি এটো বা কি পাম এবা মই তোমালোকৰ কাৰণে এখন হোৱাইট পেজ লৈ লৈছো ওকে তো আমাৰ কোৱেশ্চনটো কি চাবি L plus M whole square minus L minus M whole square মানে এটো দেখাত হেনুকা নহয় জানো যে a square minus b square is equal to কি হ'ব a plus b আৰু কি a minus b তো এখিনি সাপোজ আমি এটো কি বুলি ধৰিলো a বুলি ধৰিলো আৰু এটো কি বুলি ধৰিলো b বুলি তো আমি তেতিয়া হলে পাম L plus M plus L minus M into কি পাম L plus M minus L plus M হল এখিনিলৈকে বুজি পাইছো নাও M কাটা গল ইয়াত L কাটা গল তো কিমান থাকিলে twice L into twice M বুজি পাইছা তো তেতিয়ালে কি হ'ব 4L M বুজি পালো সকলোৱে বুজি পালো না সকলোৱে বুজি পালো প্ৰথম কোৱেশ্চনটো সকলোৱে বুজি পালো ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাবা তোমালোকে নেক্সট কোৱেশ্চনটো কি কৈছে নেক্সট কোৱেশ্চনটো কৈছে যে এই সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব দিছে এটা চা এনেকুৱা অংক মই তোমালোকক যোৱাটো ক্লাছত কৰাইছিলো কি কৰিব লাগে এই 3 আৰু 2 টো পূৰণ কৰি যোগ বা বিয়োগ কৰি এই যোনটো মিডিল টার্ম আছে আমি সেই টার্মটো ফাইন্ড কৰিব লাগিব তো আমাক কি দিয়া আছে কোৱেশ্চনটো আমাক কোৱেশ্চনটো দিয়া আছে কি 3x square minus 5x plus 2 is equal to 0 তো 3 আৰু 2 6 হয়নে নহয় 3 আৰু 2 6 তো মানে আমি যদি এই 5 টো এনেকৈ লিখো 3 plus 2 এর 3 plus 2 পূরণ কৰিলে 6 আৰু যোগ কৰিলে 5 plus 2 is equal to 0 হল that's equal to 3x square 3x minus twice x plus 2 is equal to 0 তো এই দুটা পৰা কি কমন আহিব 3x কমন আহিব তো কি থাকিলে 3x minus 1 আৰু এই দুটা পৰা 2 এটা কমন আহিব তো কিমান থাকিলে 3x minus 1 is equal to 0 হল এতিয়া কি কৰিম 3x minus 2 equal to x minus 1 equal to 0 হল এটা কি হ'ব তেতিয়া হলে 3x minus 1 is equal to 0 বা কি হ'ব x minus 1
is equal to 0 তো ইয়াৰ পৰা আমি 2 আছে সৰি তো ইয়াৰ পৰা কি পাম x equal to 2/3 আৰু কি হ'ব x equal to 1 so this is one answer this is one answer বুজি পালা সকলোৱে বুজি পালা সকলোৱে বুজি পালানে সকলোৱে বুজি পালো ইমানখিনি কোৱেশ্চন সকলোৱে বুজি পালো ওকে এটা আমি নেক্সট কোৱেশ্চন লৈ গৈছো কোৱেশ্চন নম্বৰ 48 ওকে হেতু কাৰণে মই এখন নতুন পেজ লৈ লৈছো এটা ভালকে চাই লবা 48 নম্বৰ কোৱেশ্চনটো তো আমাক কৈছে যে √3 যে এটা অপৰিমেয় সংখ্যা আমি তাক মানে প্ৰুভ কৰিব লাগে 48 নম্বৰ কোৱেশ্চনটো ওকে আমি কি জানো যে √3 এটা অপৰিমেয় সংখ্যা কিন্তু আমি তাক মানে প্ৰথমতে কি বুলি ধৰিব লাগিব পৰিমেয় সংখ্যা বুলি ধৰিব লাগিব তো আমি এনেকৈ লিখিম ওকে ওয়েট মোৰ অসমীয়া হ্যান্ডৰাইটিং ইমান ঠিক নহয় তো কাইন্ডলি এটো এক্সকিউজ কৰি দিবা বিৰুদ্ধ হবে মানে কি অপোজিট এটো লিখাটো চাই লবা যে √7 এটা পৰিমেয় সংখ্যা হয় তো পৰিমেয় সংখ্যা হলে কি হয় তো পৰিমেয় সংখ্যা হলে কি হয় আমি তাক p/q আকৃতি লিখিব পাৰো এন কি হয় যত q is not equal to 0 আৰু p আৰু কি হয় অখণ্ড সংখ্যা আৰু কি হয় আৰু p আৰু q সহমৌলিক এটা সহমৌলিক মানে কি জানানে সহমৌলিক মানে হৈছে যাৰ HCF 1 হয় তাক সহমৌলিক বুলি কোৱা হয় এতিয়া কি কৰিম বৰ্গ কৰিম দুইফালে বৰ্গ কৰি তো যদি দুইটা ফালে বৰ্গ কৰো কি পাম ইয়াত পাম 7 আৰু ইয়াত কি পাম p² by q square now square মানে বজ্ৰবৰণ কৰিলে আমি কি পাম 7q square is equal to p square suppose this is equation number 1 হলো মানে কি এই p টো হাতেৰে ডিভাইড যাব হয় যদি 7q square টো হাতেৰে ডিভাইড যায় তো p টো হাতেৰে ডিভাইড যাব তো কি লিখিম আমি p square হাতেৰে বিভাজ্য তো কি হ'ব যদি p square টো হাতেৰে বিভাজ্য হয় p টো হাতেৰে বিভাজ্য হ'ব হল এটো সাপোজ ইকুয়েশন নম্বৰ a বুলি ধৰিলো এতিয়া আমি কি কৰিম ধৰা হল কি ধৰিলো যে p = 7r আমি p 7r বুলি ধৰিলো
তো আমি এই একত বহুৱাই পাওঁ যে তো একটো কি আছিলে 7q স্কয়াৰ 7q স্কয়াৰ ইকুৱেল টু 7r স্কয়াৰ মানে কিমান 49r স্কয়াৰ মানে কি হ'ব মানে কি হ'ব q স্কয়াৰ ইকুৱেল টু 7r স্কয়াৰ মানে কি এটা কি কম বলো যে q স্কয়াৰ হাতেৰে বিভাজ্য যদি q স্কয়াৰটো হাতেৰে বিভাজ্য হয় কি হ'ব q হাতেৰে বিভাজ্য হ'ব এটো কি হ'ব এটো b বুলি ধৰিলো therefore a আৰু b ৰ পৰা পাও যে আমি কি পাও a আৰু b ৰ পৰা p আৰু q উভয়ে হাতেৰে বিভাজ্য তো মানে কি কম পালো যে দুইটা হাতেৰে বিভাজ্য হয় মানে কি হাত হৈছে p আৰু q ৰ সাধাৰণ উৎপাদক বুজি পালো মানে কি গসাগু p আৰু q ৰ 7 সহমৌলিক নহয় মানে সহমৌলিক নহয় যদি সহমৌলিক নহয় মানে কি যে আমি যে ধৰিছিলো কি ধৰিছিলো গসাগু p আৰু q 1 বুলি ধৰা উক্তিটো ভুল গতিকে কি হ'ব এটো যে পৰিমেয় বুলি ধৰিছিলো হেটো ভুল হ'ব এই উক্তিটো ভুল তেতিয়াহ'লে কি ক'ব পাৰো যে √7 এটা অপৰিমেয় সংখ্যা বুজি পালা মোৰ আখৰখিনি মানে ইমান ঠিক নহয় তো কাইন্ডলি এক্সকিউজ কৰিবা এইটো যদি কিবা বুজি পোৱা নাই বুজাওতে হেতু মোক কৈ দিবা বুজি পাইছা নে 78 তো সকলোৱে বুজি পাইছা ওকে এটা আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো ওকে
তো নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে নেক্সট কুৱেশ্যনটো চোৱা কৈছে যে এই দুডাল পেৰেলেল তো কৈছে যে ওকে এডাল এণ্ড এডাল কি হৈছে পেৰেলেল যদি এডাল এডাল পেৰেলেল হয় এইটো হৈছে অপজিট এংগেল কোনটো এংগেল POQ is equal to angle ROS opposite angle হল তাৰ পিছত এই দুডাল যদি প্যাৰেলাল এণ্ড এডাল যদি ট্ৰেভাৰ্সেল হয় এই দুটা কোণো কি হ'ব অল্টাৰনেট এংগেল আৰ ইকুৱেল তো কোনটো হ'ব নেক্সট PQO is equal to ORS and similarly angle OPQ is equal to angle OSR তো এই গোটেইটা কি এংগেল এটা ইকুৱেল যেহেতু এই দুডাল প্যাৰেলাল আছে এণ্ড যদি এই দুডাল প্যাৰেলাল হয় কি হ'ব এংগেল OPQ concurrent angle SOR কি মতে angle মতে বুজি পালা সকলোৱে বুজি পালা নাই okay now go to the next question this is question number 50 question number 50 is given this কি দিয়া আছে 3 cot theta is equal to 4 ইয়াৰ পৰা আমি কি পাম cot theta is equal to 4/3 এটা 10 কি পাম tan theta is equal to 3/4 কাৰণ কি কটৰ উল্টা 10 যদি tan theta is equal to 3/4 হয় tan square theta কিমান হ'ব আমি যদি উলাই লও 9/16 just put the value here কিমান আছে 1 minus 10 square মানে কিমান হ'ব 9 minus 16 by 1 plus 9 minus 16 9 plus 16 1 minus 9/16 1 plus 9/16 এটা যদি এখিনি সলভ কৰিলে আমি কিমান পাম ইয়াৰ ভ্যালুটো পাম 7/25 হল বুজি পালা সকলোৱে বুজি পালা okay now go to the next question okay series tan a plus b is equal to √3 tan কিমানৰ মান √3 এটো এনেকে দিয়া আছে tan a plus b is equal to √3 মানে কি tan a plus b is equal to কি হ'ব tan 60 মানে কি হ'ব a plus b is equal to 60 পালো similarly কি আছে tan a minus b is equal to 1/√3 তো কিমান হ'ব tan a minus b is equal to tan 30 মানে কি হ'ব a minus b is equal to 30 এটা পালো a plus b is equal to 60 এটা পালো a plus b a minus b equal to 30 এটা জাস্ট পুট কৰা কি হ'ব a plus b is equal to 60 আৰু a minus b is equal to 30 জাস্ট এটা পুট কৰি কেনে twice a value কিমান হ'ব 90 তো a value কিমান হ'ব 45 যদি a value আমি ইয়াতে বহাই দিও b value কেন পাম বুজি পাইছা সকলোৱে বুজি পাইছা নে
সকলোৱে বুজি পাইছা okay now go to the next question this is from section C এই question কেইটাত 3 মাৰ্ক কে আছে এই অংকটো আগত কৰাইছিলো আমি লাষ্ট যোনখন প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ কৰাইছিলো তাত এই অংকটো কৰাইছিলো তো আমি এইটো অংক কৰিম এইটো অংক চাবা কি কৈছে the sum of two digit of a two digit number is 9 এতিয়া মই নিউ পেজ এখনত কৈ দিও কিমান নম্বৰ কোৱেশ্চন 52 ধৰা হল কি ধৰা হল সংখ্যাটো 10y plus x তাত কি কৈছে okay এটো হল এই 10 টো কোপৰ আহিল গম পাছনে এই 10 টো কোপৰ আহিল মানে চোৱা যদি আমি চাবা এটা সংখ্যা লিখো 26 এই 26 টো কেনেকৈ পাম 2 into 10 plus 6 into 1 এই 2 টো দহকৰ ঘৰত থাকা কাৰণে আমি 2 লগত 10 পূৰণ কৰিছো সিমিলাৰলি এই সংখ্যাটোত মানে y টো দহকৰ ঘৰত আছে আৰু x টো এককৰ ঘৰত আছে বুজি পাইছা এতিয়া যদি তাৰ সংখ্যা এটা স্থান হাল হলনি কৰো ৰিজাল্ট স্থান হাল হলনি কৰো আমি তেতিয়া কিমান পাম 10x plus y এতিয়া প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰশ্ন মতে কি কৈছে যে x plus y equal to 9 suppose this is equation number 1 আৰু কি কৈছে 9 times of previous number is twice times মানে তাৰ স্থান হালহনি কৰিব নম্বৰটো দুগুণ আমি মানে কেন পালো এখিনি 90y ইপিনৰ পৰা যদি আহে এটা 2y হল plus 9x minus 20x equal to 0 এখানে সলভ করলে কেন পাম 88y minus 11x equal to 0 এটা যদি 11 যদি ডিভাইড কৰি দিও কিমান পাম 8y minus x equal to 0 suppose this is equation number তো আমি equation 1 to কি পাইছিলো x plus y equal to 9 আৰু equation 2 to পালো minus x plus 8y equal to 0 এতিয়া কি কৰিম প্লাস কৰিম তো কেন পাম আমি পাম 9y equal to 9 তো y equal to হ'ব 1 এতিয়া যদি y ভ্যালুটো যদি 1 বহাই দিও এটা কিমান পাম এই ইকুয়েশন তো x equal to হ'ব 8 তো কেন পালো x equal to 8 and 9 equal to মানে
y is equal to 1 এতিয়া হলে সংখ্যাটো কিমান হ'ব সংখ্যাটো কি আছিল আমাৰ 10y plus x 10y y ভ্যালু কেন পাইছিলো 1 plus 8 8 মানে x তে কিমান হ'ব তো সংখ্যাটো হ'ব 18 বুজি পালা সকলোৱে বুজি পালা নে সকলোৱে বুজি পালা ওকে তুমি নেক্সট কোৱেশ্চন লৈকে যাম নেক্সট কোৱেশ্চন চোৱা এই 53 এইটো মই তোমালোকক গোটেই সলভ কৰি নিদিওঁ মই জাষ্ট তোমালোকক এটা হিন্ট দিম মানে কেনেকৈ কৰিব লাগে চোৱা কি আছে এইটো x plus 1 by x equal to 25 plus 1 by 25 এটা কি কৰিম LCM লম তো কি হ'ব x equal to x square plus 1 আৰু ইয়াতে যদি ল 25 equal to 625 plus 1 তো নাও কি হ'ব x plus 1 by x equal to 626 by 25 now cross multiplication কৰিবা আৰু cross multiplication কৰি ইয়াৰ সমাধান কৰিবা তাৰপিছত তোমালোকে মোক এনসাৰটো জনাবচোন ইয়াৰ এনসাৰটো কিমান পোৱা ওকে বুজি পালো সকলোৱে সিমিলাৰলি এইটো অংক মোক সলভ কৰি জনাবা তোমালোকে সিমিলাৰ হয় এলসিএম লবা এইটো ইয়াত পূৰণ কৰিবা এইটো ইয়াত দিবা তাৰপিছত কি হয় মোক এনসাৰটো জনাবা কমেন্টত ঠিক আছে ওকে নেক্সট কোৱেশ্চন আছে কি কৈছা সুধিছে যে which term of AP ইমান is its first negative term তো first negative term তো কেতিয়া থাকিব সুধিছে এটো AP ত হল এটোতে আমি সলভ কৰিম এক মতৰ লিখি গৈছো হোয়াইট পেজৰ কাৰণে ওকে তো আমাক কিমান দিয়া আছে কিমান নম্বৰ কোৱেশ্চন 54 number question কিমান দিয়া আছে 121 117 তাৰপিছত কিমান দিছে 119 একে দিয়া আছে তো ইয়াত আমাৰ এইটো কিমান হয় 121 ডি টো কিমান হয় 117 minus 121 মানে কিমান হ'ব -4 তাছ আমি ধৰি লম কি ধৰি লম ধৰা হল n তম পদটো সমান্তৰাল ন সমান্তৰাল প্ৰগতিৰ প্ৰথম ঋণাত্মক সংখ্যা তো কি হয় চলে তো an যেটো হ'ব হেতু 0 কে সৰু হ'ব নেগেটিভ হ'লে হলে তো n মানে কি n মানে কি আছিল a plus n minus 1 into d which is less than equal to 0 তো a মান কিমান আছে a মান আছে 121 plus n minus 1 we don't know n minus 1 but we know d now etu ki hobo 121 plus etu minus হৈ যাব তেতিয়া 4n this minus plus to give 4 which is equal to less than 0 so কিমান হ'ব 121 125 minus 4n less than 0 মানে কি হ'ব এতিয়া হলে যদি তুমি লৈ যাও
4n is greater than 125 and যেতিয়া আমি যদি ডিভাইড কৰিম আমি পাম 31 point something পাম মানে কি 31 the first term in which মানে য'ত এই সমান্তৰাল প্ৰগতিটোৱে এটা ঋণাত্মক সংখ্যা দিব বুজি পাইছা নে বুজি পাইছা সকলোৱে বুজি পাইছা okay next question to solve 55 number question okay next what page on let us okay 55 number question तो कुछ given point की दिया से हमक given point p equal to x comma y ए x comma y तो की है equidistance from a is equal to kiman 3 and 6 and b is equal to minus 3 and 4 যদি equidistance হয় মানে কি হবে pa is equal to pb হবে যদি equidistance হয় তো distance formula কি আছিল x minus 3 whole square plus y minus 6 whole square which is equal to কি হবে এটা root over x plus 3 এটো কেনেকৈ প্লাস হল গম পালানে এই মাইনাস মাইনাস প্লাস হৈ গল whole square plus y minus 4 whole square now কি কৰিবা এতিয়া squaring both side এটা বৰ্গ কৰি দিবা তো এই বৰ্গ কৰি দিলে কি হ'ব √2 উঠি যাব তো √2 উঠি গলে আমি কি পাম x minus 3 whole square plus y minus 6 whole square is equal to x plus 3 whole square plus y minus 4 whole square এটা যেটা এখানে আমি সলভ করি আমি পাম কি x square minus 6x plus 9 plus y square minus twice y 12y plus 36 equal to x square plus 6x plus 9 plus y square minus 8y plus 16 now কাটাকাটি কৰা যদি কিবা কাটাকাটি যায় x square যাব y square যাব এতিয়া আমি যেতিয়া আমি এখানে সলভ কৰিম আমি কি পাম -3x - y plus 5 is equal to 0 and 5 to যেতিয়া সমান চিহ্ন হিপিনে লৈ যাম কি পাম -5 মানে কি হ'ব 3xy plus y this is the relation বুজি পালা সকলোৱে বুজি পালা না সকলোৱে বুজি পালা okay so now go to the next question next question is from trigonometry তো কি দিছে
cos theta 1 minus tan theta তাহলে কি দিয়া আছে sin theta 1 minus cos theta itu equal to কি হলো কইছে sin theta plus cos theta এটা সো এটা কি হবে লেফট হ্যান্ড সাইড তো করিম তো কইলে কি হবে সো তো কি কইছে cos theta 1 minus tan মানে কি sin theta by cos theta হল next sin theta cot মানে কি cot মানে is cos by sin হল now cos theta তো cos theta রাখিলা এতিয়া এখানে এলসিএম ললা তো কিমান হ'ব cos theta minus sin theta আৰু এই যেতিয়া cos টো মানে উপৰলে গুছি যাব তেতিয়া হেতু হ'ব cos square theta plus এটো কি হ'ব sin square theta sin minus cos theta এতিয়া জাস্ট কি কৰিবা সো এটা cos টো আগত আছে আৰু ইয়াত পিছত আছে যদি আমি মাইনাস এর পূরণ কৰি দিও এটো গুটেটো চেঞ্জ হৈ যাব মানে কেনেকুৱা হ'ব it will become cos theta minus sin theta minus sin square theta cos theta minus sin theta হল এটা কি হল এতিয়া কি কৰিম দুইটাৰ এলসিয়াম লম তো কিমান হ'ব cos theta minus sin theta and এটো কিমান হল cos square theta minus sin square theta বুঝি পালো তো কি হ'ব cos plus theta sin theta bracket close cos theta minus sin theta bracket close by cos theta minus sin theta তো a cos theta minus sin theta কাটা কাটি যাব এটো কিমান থাকিলে cos theta plus sin theta this is right hand side proof বুজি পাইছা সকলে বুজি পাইছা না তোমালোকে বুজি পাইছা সকলে বুজি পাইছা okay now go to the next question this is 56 number question okay 56 number question to ki koise sailo ebar okay to koise two concentric circle of radii this okay concentric মানে কি যার সেন্টার এটাই suppose this is one small circle this is one big circle এতিয়া ইয়াৰ রেডিয়াস দিয়া আছে 3 এনেকে এডাল যা কিছে আৰু এটো দিয়া আছে 5 তারপর এটো o এটো p এটো a এটো b এরাসা এটা মই লিখি দিছো আনি লিখিলে তো ডাইরেক্ট হ'ব এটো 3 5 থাকিলে এটো হতে তোমাৰ 4 হয় এটো 4 হলে যেহেতু OP is perpendicular to PB তো এটো হ'ব 4 তো এই গুটেডাল হ'ব 8 যদি MCQ দিলে হেতেন বাট যেহেতু এটো মই লিখিব লৈছে আমি লিখিব লাগিব ধৰা হল O এটা
বৃত্তৰ কেন্দ্ৰ কনচেন্ট্ৰিকক মই অসমতে চাই লৈছোঁ 1 মিনিট ঐক্যকেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ এটা বৃত্ত নহ'ব এটা ঐক্যকেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ যাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ধৰা হ'ল AB এডাল জিয়া যিয়ে সৰু বৃত্তটোক P বিন্দুত স্পৰ্শ কৰিছে তো যদি স্পৰ্শ কৰে তেতিয়াহ'লে কি হ'ব আমাৰ AP is parallel to PB আৰু কি হ'ব OP is perpendicular to AB হ'ল now apply পাইথাগোৰাছৰ নীতিমতে তো পাইথাগোৰাছৰ নীতিমতে কি হ'ব কোনটো ট্ৰায়াঙ্গল OAP ৰ পৰা তো পাইথাগোৰাছৰ নীতিৰ মতে এংগল OAP ৰ পৰা আমি কি পাওঁ OA স্কয়াৰ ইকুৱেল টু OP স্কয়াৰ প্লাস AP স্কয়াৰ এটা চোৱা OP মানে কিমান 5 আছিল তো কিমান হ'ব 25 আৰু এটো মানে কিমান হ'ব 9 প্লাস AP স্কয়াৰ এটা চোৱা এটো কিমান হ'ব এই 9 টো ইপিনে গলে 16 AP স্কয়াৰ তো মানে কি হ'ব AP ইকুৱেল টু 4 এতিয়া AB ইকুৱেল টু টুৱাইস অফ AP তো কিমান হ'ব 8 তো দিস ইজ দ্য আনসার 8 সেন্টিমিটার বুজি পাইছা সকলে বুজি পাইছা any doubt you have okay next question to চোৱা কি কৈছে যে এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% ওকে চেনিৰ ৰস 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসাৰ্ধ দুটা মূৰে দুটা অৰ্ধবৃত্ত অৰ্ধ গোলকযুক্ত এটা বেলুন আকৃতিৰ 45টা গোলাপ জামুন কিমান গোলাপ জামুনত প্ৰায় কিমান চেনিৰ ৰস থাকিব ওকে এটো পৰা তোমালোকক মেইন টেষ্ট কৰিব কৈছে যে তোমালোকে পৰিমিতিৰ আকাৰ আকৃতিবোৰ কথা জানা নাই এনেকুৱা মানে গোলাপ জামুনটো ওকে এটা গোলাপ জামুন ধৰিবা গোলাপ জামুন হৈছে আৰু মিঠাই এই গুটেখিনি 5 এতিয়া অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে আমাক কিমান
1.4 বিয়াক দিয়া আছিল 1.4 তো এইটো হ'ব 1.4 এইটো হ'ব 1.4 এতিয়া এখিনিও হ'ব তাৰ কিমান 1.4 তো তেতিয়াহ'লে আমি এইখিনি কিমান হ'ব এই গোটেইখিনিৰ পৰা এই দুই ফালৰ 1.4 টো মাইনাস কৰিব লাগিব হল তো h মানে কি এই সিলিন্ড্ৰিকেল যোনটো আকৃতি আছে সিলিন্ডাৰ আকৃতিৰ বস্তুটোৰ দৈৰ্ঘ্য তো h ইকুৱেল টু কিমান হ'ব 5 মাইনাস 1.4 মাইনাস 1.4 তো কিমান হ'ব 2.2 সেন্টিমিটাৰ তাৰপিছত এই সিলিন্ড্ৰিকেল পাৰ্টটোৰ ব্যাসাৰ্ধ হৈছে 1.4 আৰু এই হেমিস্ফেৰিকেল পাৰ্টটোৰ ব্যাসাৰ্ধ হৈছে 1.4 ওকে তো আমি যদি ভলিউমটো ওলাব যাও কি ওলাব লাগিব মানে প্ৰথমতে ওলাব লাগিব এই হেমিস্ফেৰিকেল এটা তো হেমিস্ফিয়াৰৰ ফৰ্মুলা কি আছিল তো হেমিস্ফিয়াৰৰ ফৰ্মুলা কি আছিল 4/3 পাই r কিউব যদি অৰ্ধ হয় যাতে টুত কিমান হ'ব 2/3 পাই r কিউব এন্ড তেনেকুৱা কেটা আছে দুটা আছে তো কিমান হ'ব 2 * 2/3 পাই r কিউব প্লাস এটা কি শঙ্কুটো মানে যোনটো সিলিন্ডাৰ কিমান আছিল পাই r স্কয়াৰ * h দাস এতিয়া কি কৰিম পুট কৰিম এতিয়া জাস্ট তুমি পৰা কমন লোৱা কমন কি ল'ব পাৰো পাই r স্কয়াৰ টো কমন ল'ব পাৰো তো কিমান হ'ব 4/3 r প্লাস h হল এতিয়া জাস্ট পুট কৰি দিম ভ্যালু কেটা কিমান হ'ব 22/7 এটা 1.4 তো 4/3 r মানে কিমান আছিল 1.4 প্লাস h মানে কিমান হ'ব 2.2 এন্ড যেতিয়া আমি এখিনি সলভ কৰিম আমি পাম কিমান 75.152/3 সেন্টিমিটার কিউব তো এনেকুৱা কেটা আছে 45 টা আছে তো ভলিউম অফ 45 গোলাপ জামুন তো এনেকুৱা 45 টা আছে ন তো কিমান হ'ব 75.153 * 45 হয় তো এখিনি কইলে আমি কিমান পাম এখিনি কইলে আমি পাম 28 সেন্টিমিটার কিউব হল এতিয়া কি কৈছে সোয়া এতিয়া কৈছে যে কি সিরাপ তো না কি কৰিম যে ভলিউম অফ সিরাপ মই তো ইংলিশত লিখি দিছো তোমালোকে বুজি পাবা নিশ্চয় তো ভলিউম অফ সিরাপ কিমান কৈছিল 30% of this তো কিমান হ'ব আনসাৰটো পাম আমি 338.184 সেন্টিমিটার কিউব বুঝিছা সকলে বুজি পাইছা না সকলে বুজি পাইছা ওকে তেতিয়াহ'লে আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়ো এটো মোড হ'ব লাগিছিল দে এটো মডেল নহয় মোড তো মোডৰ ফৰ্মটো কি জানা নাই তোমালোকে তো মোড ইজ ইকুৱেল টু
mod is equal to কি L plus f minus f1 by twice f minus f1 minus f2 into h এতিয়া কোনটো কি হয় মই তোমাক কৈ আছো এতিয়া এই L2 হৈছে কি L2 হৈছে যাৰ ফ্ৰিকোয়েন্সি সকলোতকৈ বেছি তাৰ যোনটো লোৱাৰ লিমিট তো ইয়াৰ সবতকৈ ফ্ৰিকোয়েন্সিটো কাৰ বেছি ইয়াৰ বেছি তো ইয়াৰ লোৱাৰ লিমিটটো কোনটো 1500 তো কি হ'ব L2 হ'ব 1500 নেক্সট f মানে হৈছে next h মানে হৈছে ডিফারেন্স between the upper limit and the lower limit তো কিমান হ'ব 500 next আহিব f মানে হৈছে corresponding to this মানে যোনটো হাইয়েস্ট ফ্ৰিকোয়েন্সি আছে তাৰ ফ্ৰিকোয়েন্সি তো কিমান হ'ব 40 next f1 মানে হৈছে তাৰ আগৰ যোনটো আছিল হেতু মানে তোমাৰ ফ্ৰিকোয়েন্সি আৰু f2 মানে হৈছে তাৰ নেক্সট যোনটো ফ্ৰিকোয়েন্সি থাকিব হেতু তো এটা জাস্ট পুট কৰি দিবা ভ্যালু কেটা তোমালোকে আনসাৰটো পাই যাবা এটো কৰিব পাৰিবানে ওকে এতিয়া নেক্সট কোৱেশ্চনটো লৈ গৈছো এইটো অংক কৰাইছিলো লাষ্ট ক্লাছত এইটোও কৰাইছিলো তো আজি এটো কৰাই দিম সো এইটো মই তোমাক নিয়মটো কৈ দিছো কেনেকৈ কৰিবা সাপোজ মানে মই লিখি দিয়া নাই মই জাস্ট মই বস্তুটো এক্সপ্লেইন কৰিছো এইটো এটা ট্ৰেপেজিয়াম আছে এইটো কি এইটো আছে a এইটো আছে b এইটো c আৰু d হল তাৰ পিছত কৈছে কি এই দুডাল হৈছে কৰ্ণ ab আৰু ac আৰু bd কৰ্ণ এই কৰ্ণ উঠাই এই পইণ্টটো কাটাকাটি কৰিছে হয় এই পইণ্টটো কাটাকাটি কৰিছে তো আমি মানে প্ৰথমতে কি কৰিম যে এই কোণটো আৰু এই কোণটো সমান কিয় এই দুটা হৈছে বিপত্তিক কোণ হল তাৰ পিছত এতিয়া চোৱা যেতিয়া এই দুডাল ৰেখা প্যাৰেলাল হয় angle ABO ওকে এটো নহয় এটো angle নহয় এটো angle হয় নাই এটো angle নেক্সট এই কোণটো আৰু এই কোণটো ইকুয়াল সম্পূৰ্ণ কি এই কোণটো অল্টাৰনেটিভ এংগল বুলি কয় and similarly এই এংগল দুটা ইকুয়াল তো কি হল এই দুইটা ত্রিভুজ কনকরেন্ট হল কি হল OAB কনকরেন্ট তো OCB তো যদি কনকরেন্ট হয় মানে কি this equal to OA by OC equal to OB by OD বুজি পাইছানে বস্তুটো তোমালোকে বুজি পাইছানে যদি বুজি পোৱা নাই মোক কৈ দিবা মই নেক্সট ক্লাছত বুজাই দিম কিন্তু মেইন কনসেপ্টটো এইখিনিয়ে হল ওকে নেক্সট লাষ্ট কোৱেশ্চনটো চাই লৈছো আমি লাষ্ট কোৱেশ্চনটো চাই লৈছো ওকে কি কৈছে যে prove that tangent drawn okay suppose this is one বৃত্ত এই দুডাল tangent গৈছে and this is বৃত্তটো ভালকে বৃত্ত tangent
এইটো চি কিউ পি চি আৰু ডি আছে এ ওকে এতিয়া মই দেখাই দিছোঁ কেনেকৈ কৰিব চোৱা তো কি কৈছে যে এ বি আৰু চি ডি হৈছে দুডাল স্পৰ্শক এই স্পৰ্শক দুডালে ক'ত কাটিছে পি আৰু কিউ পইণ্টত কাটিছে এইটো দিছ ইজ পইণ্ট কিউ পি দিছ ইজ পইণ্ট কিউ হ'ল কাটিছে এতিয়া কি হৈছে যে এইটো অ এক মিনিট এইটো পইণ্ট অ তো কি হৈছে অ পি পাৰপেণ্ডিকুলাৰ টু এ বি আৰু অ কিউ পাৰপেণ্ডিকুলাৰ টু চি ডি অ'কে তাৰপিছত কি কৈছে যে যেতিয়া এডাল স্পৰ্শকে okay এতিয়া চোৱা যেতিয়া দুডাল স্পৰ্শকে দুটা বিন্দুত কটা এই বিন্দু এটা কাটাকাটি কৰিছে ন পি আৰু কিউ পইণ্টত তো কৈছে যে তাৰ ফলত কি হয় এই অল্টাৰনেটিভ অপজিট এংগল কেইটা ইকুৱেল হয় তো কি এংগল বি পি এইটো এংগল নহয় এইটো এংগল চি কিউ পি এইটো নহয় অল্টাৰনেটিভ এংগল কেইটা কি হয় ইকুৱেল হয় তো বি পি কিউ মানে এই এংগলটো আৰু এংগল চি কিউ পি এই দুইটা এংগল ইকুৱেল বুলি কৈছে সিহঁতৰ ভেলুটো কি 90 ডিগ্ৰী ইয়াৰ মেইন পইণ্টটো কি এইটো if a transversal intersect two line such that pair of alternate interior angle are equal, then lines are parallel. যদি alternate interior angle কেটা equal হয় then তোমাৰ কি হয় line কি হয় parallel হয় and যেহেতু এইটো equal হয় এই দুটা কোণ কি 90 ডিগ্ৰী তো কি হ'ব AB parallel to CD হল বুজি পাইছা সকলে বুজি পাইছা যিকেইটা হোমৱৰ্ক কৰিব দিছো সেইকেইটা কৰি কেনে মোক কমেন্ট সেকশনত তোমালোকে জনাবা যদি কিবা ডাউট থাকে হেতুকো জনাবা তো তেতিয়াহলে আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ এখন টেষ্ট পেপাৰৰ সৈতে লগ পাম নাও থ্যাংক ইউ